2018 চনৰ কথা 16 জন লোক এটা গোপন অন্ধকাৰ পথেৰে গৈ আছিল। তেওঁলোকৰ গন্তব্য স্থান আছিল 36 বছৰৰ পাছত মুকলি হ'বলৈ ওলোৱা এটা গোপন ভূগৃহ। ঘৰটোৰ ভিতৰত কি আছিল? এটা প্ৰাচীন সম্পদ। সেইবাবেই তেওঁলোকে সাপ ধৰা মানুহকো লগত লৈ গৈছিল। কিন্তু দুৱাৰমুখ পোৱাৰ লগে লগে সম্পূৰ্ণ দৃশ্যই সলনি হৈ গ'ল। গম পোৱা গ'ল যে ভূগৃহৰ দুৱাৰৰ চাবিপাত হেৰাইছে। শ বছৰ পুৰণি মন্দিৰ, সেই মন্দিৰত এটা গোপন কোঠা, সোণ ৰূপৰ গহনা আৰু মুদ্ৰাৰ বিশাল ভঁৰাল আৰু এপাত হেৰুৱা চাবি। উৰিষ্যাৰ পুৰী জগন্নাথ মন্দিৰৰ ৰত্ন ভঁৰালৰ কাহিনী এয়া। 2024 চনৰ লোকসভা আৰু উৰিষ্যা বিধানসভা নিৰ্বাচনৰ সময়ত এই ৰত্ন ভঁৰালটোক লৈ যথেষ্ট ৰাজনীতি হৈছিল। বিজেপিয়ে ইয়াক এটা ডাঙৰ ইছ্যু কৰি তুলিছিল। বৰ্তমান ইয়াক মুকলি কৰাৰ প্ৰক্ৰিয়া চলি আছে। ৰত্ন ভঁৰালত থকা ধন গণনা কৰা হ'ব। এই উপলক্ষে আমি প্ৰথমে জানিব লাগিব পুৰীৰ জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰৰ ইতিহাস কি। এয়া সেই সময়ৰ কাহিনী যেতিয়া এই ৰত্ন ভঁৰাল চুৰি কৰাৰ চেষ্টা কৰা হৈছিল। এই ৰত্ন ভঁৰালৰ ভিতৰত কি আছে আৰু ইয়াক মুকলি কৰাৰ প্ৰক্ৰিয়া কি। মন্দিৰৰ উত্তৰ দিশত শ্ৰী জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰ নিৰ্মাণ কৰা হৈছে। ইয়াৰ দৈৰ্ঘ্য 8.79 মিটাৰ, প্ৰস্থ 6.74 মিটাৰ আৰু উচ্চতা 11.78 মিটাৰ। এই ৰত্ন ভঁৰালত ভগৱান জগন্নাথৰ ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাৰ কাপোৰ আৰু গহনা ৰখা হয়। ইয়াৰ উপৰিও বছৰ বছৰ ধৰি মন্দিৰত আগবঢ়োৱা ৰত্ন, মণিমুকুতা, সোণৰূপ আদিও এই ভঁৰালত ৰখা হয়। ৰত্ন ভাণ্ডাৰত দুটা কোঠা আছে, এটা বাহিৰৰ কোঠা আৰু আনটো ভিতৰৰ কোঠা। দুয়োটাতে গহনা আৰু ৰত্ন আছে, কিন্তু ইয়াক খোলাৰ কিছুমান নিয়ম আছে আৰু দুয়োটা কোঠা খোলাৰ নিয়মৰ পাৰ্থক্য আছে। 1960 চনত নিৰ্মিত নিয়ম অনুসৰি ৰত্ন ভাণ্ডাৰৰ সামগ্ৰীসমূহ তিনিটা ভাগত বিভক্ত কৰা হৈছে। 1 নং শ্ৰেণীত সেই ৰত্ন আৰু গহনাসমূহ অন্তৰ্ভুক্ত কৰা হৈছে যিবোৰ আভ্যন্তৰীণ সংৰক্ষণত ৰখা হয়। যিহেতু এইবোৰ পুৰণি কাপোৰ আৰু গহনা, গতিকে ব্যৱহাৰ কৰা নহয়। 2য় শ্ৰেণীত সেই ৰত্নসমূহ অন্তৰ্ভুক্ত কৰা হৈছে যিবোৰ বিশেষ অনুষ্ঠানত ব্যৱহাৰ কৰা হয়, যেনে সোণৰ কাপোৰ, যিবোৰ কেৱল ৰথ যাত্ৰাৰ দৰে বিশেষ অনুষ্ঠানত উলিয়াই দিয়া হয়। ইয়াৰ পিছত 3 নং শ্ৰেণী। ইয়াত সেই ৰত্ন আৰু গহনা থাকে যিবোৰ ঈশ্বৰৰ ওচৰত দৈনিক পিন্ধা হয়। 2য় আৰু 3য় শ্ৰেণীৰ ৰত্নসমূহ বাহ্যিক সংৰক্ষণত ৰখা হয় আৰু 1 নং শ্ৰেণীৰ ভিতৰৰ কক্ষত ৰখা হয়। ভিতৰৰ কক্ষটোত 2টা তলা আছে আৰু তাত মন্দিৰ পৰিচালনা সমিতিৰ চিল আছে আৰু চাবিটো ৰাজ্য চৰকাৰৰ হাতত থাকে। আনহাতে বাহিৰৰ কক্ষটোৰ চাবি মন্দিৰ পৰিচালনা সমিতিৰ হাতত থাকে। এতিয়া এই প্ৰক্ৰিয়া মতে বাহিৰৰ কক্ষ সময়ে সময়ে খোলা হয়, কিন্তু 1985 চনৰ পৰা 2024 চনলৈকে ভিতৰৰ ভঁৰালটো খোলা হোৱা নাছিল। এই কাৰণেই মানুহে আভ্যন্তৰীণ মজুতৰ বিষয়ে কৌতূহলী হৈয়ে থাকে। ভিতৰৰ কক্ষত কি আছে জানিবলৈ আমি অলপ পিছলৈ উভতি যাব লাগিব। ভিতৰৰ ভঁৰালত গহনা আৰু ৰত্ন আদি ৰখাটো স্পষ্ট, কিন্তু প্ৰশ্ন হয় এই সকলোবোৰ ক'ৰ পৰা আহিল। কাহিনীটো দ্বাদশ শতিকাৰ পৰা আৰম্ভ হৈছে। আমি উৰিষ্যা নামেৰে জনা কলিংগত তেতিয়া গংগা বংশৰ ৰজা অনন্ত বৰ্মন চোৰগংগাৰ ৰজা আছিল। তেওঁৱে জগন্নাথ মন্দিৰৰ বৰ্তমানৰ ৰূপটো নিৰ্মাণ কৰিছিল। ইয়াৰ উপৰিও সোণৰ হাতী, ঘোঁৰা, আচবাব, বাচন বৰ্তন, বহুমূলীয়া ৰত্ন আদি মন্দিৰলৈ দান কৰা হৈছিল, যাৰ বাবে এই মন্দিৰটো দ্বাদশ শতিকাৰ পৰাই ধনেৰে ভৰি আছিল। পিছলৈ বহু ৰজাই এই মন্দিৰলৈ বিপুল অনুদান আগবঢ়াইছিল। তাৰ উদাহৰণস্বৰূপে জগন্নাথ মন্দিৰৰ ঐতিহাসিক নথি মদলাপঞ্জীৰ মতে ৰজা অনংগ ভীমদেৱে প্ৰভু জগন্নাথক প্ৰায় 14,50,000 গ্ৰাম সোণ দান কৰিছিল, যাৰ পৰা ঈশ্বৰৰ মূৰ্তিৰ অলংকাৰ তৈয়াৰ কৰা হৈছিল। তেওঁৰ পুত্ৰৰ নাম আৰু গংগা বংশৰ পৰৱৰ্তী ৰজা আছিল নৰসিংহদেৱ, যাক মধ্যযুগৰ অন্যতম শক্তিশালী ৰজা বুলি গণ্য কৰা হয়। বখতিয়াৰ খিলজীৰ নাম আপোনালোকে নিশ্চয় শুনিছে, যিয়ে নালন্দাৰ দৰে বিহাৰৰ বহু বিশ্ববিদ্যালয় ধ্বংস কৰি পেলাইছিল। বখতিয়াৰ খিলজীৰ পিছত তুৰ্কী আৰু আফগান আক্ৰমণকাৰীয়ে অবিৰতভাৱে বংগত আক্ৰমণ চলাই আছিল। এনে পৰিস্থিতিত নৰসিংহদেৱে বংগক আক্ৰমণ কৰি তেওঁলোকক ধ্বংস কৰিছিল। তেওঁৰ সময়তো বহুত মন্দিৰ নিৰ্মাণ কৰা হৈছিল। উদাহৰণস্বৰূপে তেওঁৱে কনাৰ্কৰ বিখ্যাত সূৰ্য মন্দিৰ নিৰ্মাণ কৰিছিল। কেৱল এয়াই নহয়,
নৰসিংহদেৱে ভগৱান জগন্নাথক তেওঁৰ সাম্ৰাজ্যৰ প্ৰকৃত ৰজা বুলি ঘোষণা কৰিছিল আৰু তেওঁ নিজেই তেওঁলোকৰ প্ৰতিনিধি আছিল। গংগা বংশৰ পিছত কলিংগৰ ওপৰত সূৰ্যবংশী ৰজাৰ শাসন আৰম্ভ হৈছিল। তেওঁক গজপতি বুলিও জনা যায়। গজপতি সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ৰজা কপিলেন্দ্ৰদেৱে। এই সাম্ৰাজ্য বংগৰ পৰা দক্ষিণে কাবেৰীলৈকে বিস্তৃত আছিল। ৰজা কপিলেন্দ্ৰৰ বিষয়ে লিখা এটা শিলালিপিত উল্লেখ আছে যে তেওঁ দক্ষিণৰ অভিযানৰ অন্তত যেতিয়া তেওঁ উভতি আহিছিল তেতিয়া তেওঁ 16টা হাতীৰ পিঠিত সোণ লৈ আহিছিল। এই সকলো সোণ তেওঁ প্ৰভু জগন্নাথক দান কৰিছিল। এই ৰত্নভাণ্ডাৰত ইমান সোণ জমা হৈছিল যে 14 আৰু 18 শতিকাৰ মাজত 18 বাৰ লুটপাট কৰাৰ চেষ্টা কৰা হৈছিল। ৰত্নভঁৰাল লুটপাট কৰাৰ চেষ্টাৰ ভিতৰত আটাইতকৈ বিশিষ্ট নামটো হ'ল কালাপাহাৰ। এওঁ কোন আছিল? 1568 চন। তেতিয়া বংগত কৰৰাণী বংশৰ শাসন আছিল। ইয়াৰ আৰম্ভণি কৰিছিল শ্বেৰশ্বাহ চুৰীৰ এজন কৰ্মচাৰীয়ে। কৰৰাণী বংশৰ ৰজা চুলতান চুলেইমানে উৰিষ্যাত আক্ৰমণ কৰিছিল। তাৰ পিছত এই দায়িত্ব তেওঁ পুত্ৰ বাইজিদক দিয়ে আৰু লগত এজন সেনাপতি পঠিয়াই দিয়ে যি পিছলৈ কালাপাহাৰ নামেৰে পৰিচিত হ'ল। কালাপাহাৰে উৰিষ্যাৰ ৰজা মুকুন্দদেৱক পৰাস্ত কৰে আৰু উৰিষ্যা দখল কৰে। একে সময়তে কালাপাহাৰে প্ৰভু জগন্নাথৰ ৰত্নভঁৰালতো লুটপাট কৰে। ঔৰংজেবৰ দিনত এটা আদেশৰ কথা উল্লেখ আছে য'ত ঔৰংজেবে জগন্নাথ মন্দিৰ ভাঙি পেলোৱাৰ নিৰ্দেশ দিছিল। এই আদেশ পূৰণ নহ'ল যদিও ঔৰংজেবৰ মৃত্যুৰ আগলৈকে মন্দিৰটো বন্ধ হৈ থাকিব লগা হ'ল। ইয়াৰ বাহিৰেও জগন্নাথ মন্দিৰক আক্ৰমণৰ বহু চেষ্টা কৰা হৈছিল। বহু সময়ত মূৰ্তিবোৰ আন ঠাইত লুকুৱাই ৰাখিবলগীয়া হৈছিল আৰু ৰত্নভঁৰালটো ক্ষতিৰ সন্মুখীন হ'ব লগা হৈছিল। ৰত্নভঁৰালৰ ভিতৰত কি ৰখা আছে? মাজে মাজে বনোৱা তালিকাৰ পৰা আমি এই কথা জানিবলৈ পাওঁ যে ৰত্নভঁৰালত কিমান ধন আছে। ইংৰাজৰ শাসনকালত প্ৰথমবাৰৰ বাবে ৰত্নভাণ্ডাৰৰ কোষাগাৰৰ বিশাদ জৰীপ কৰা হৈছিল। 1805 চনত পুৰীৰ সংগ্ৰাহকে ৰত্নভঁৰালৰ হিচাপ প্ৰস্তুত কৰিছিল, যি অনুসৰি সেই সময়ত ইয়াত 64টা সোণ আৰু ৰূপৰ গহনা, 124টা সোণৰ মুদ্ৰা, 1297টা ৰূপৰ মুদ্ৰা, 106টা তামৰ মুদ্ৰা, 24টা সোণৰ চিল আৰু 1333খন বস্ত্ৰ আছিল। 1952 চনত পুনৰবাৰ এই তথ্য প্ৰস্তুত কৰা হয়। সেই সময়ত ৰত্নভাণ্ডাৰত 146টা ৰূপৰ সামগ্ৰী আৰু 180 প্ৰকাৰৰ সোণৰ গহনা আছিল। ইয়াৰে বহুতো 100 তোলাতকৈও গধুৰ আছিল। ৰত্নভাণ্ডাৰৰ সামগ্ৰীসমূহ সুৰক্ষিত ৰখাৰ বাবে চৰকাৰে 1954 চনত শ্ৰী জগন্নাথ মন্দিৰ আইন গৃহীত কৰে, য'ত কিছু নিয়ম প্ৰণয়ন কৰা হয়। এই নিয়মৰ অধীনত সময়ে সময়ে কক্ষ খোলাৰ লগতে গহনা ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু এই কাম সঠিকভাৱে কৰা নহ'ল। সেয়েহে 1978 চনত উৰিষ্যা চৰকাৰে ৰাজ্যপাল BD শৰ্মাৰ অধ্যক্ষতাত এখন সমিতি গঠন কৰে। মন্দিৰৰ সঠিক পৰিচালনাৰ বাবে কোনে পৰামৰ্শ দিব পাৰে? এই কমিটিয়ে শেষবাৰৰ বাবে ৰত্নভাণ্ডাৰৰ ৰত্নৰ তালিকা প্ৰস্তুত কৰিছিল। এই শেষৰ তথ্য অনুসৰি ভিতৰৰ ৰত্নভাণ্ডাৰত 43.64 কিলোগ্ৰাম ওজনৰ 367টা সোণৰ গহনা আৰু 148.78 কিলোগ্ৰাম ওজনৰ 231টা ৰূপৰ গহনা আছিল। ভিতৰৰ ৰত্নভঁৰাল আৰু দুবাৰ খোলা হৈছিল, 1982 আৰু 1985 চনত। ইয়াৰ পিছত ভিতৰৰ ৰত্নভঁৰাল খোলা হোৱা নাছিল। সেয়েহে 2018 চনত উৰিষ্যা উচ্চ ন্যায়ালয়ে সেই ভঁৰাল খুলিবলৈ নিৰ্দেশ দিয়ে যাতে কোঠাটো মেৰামতি আদি কৰিব পৰা যায়। ভিতৰৰ ভঁৰালটোত থকা গহনাবোৰৰ ৰক্ষণাবেক্ষণ বা মেৰামতিৰ প্ৰয়োজন আছে নেকি সেইটো ASI কোঠাটোৰ জৰীপ কৰিবলগীয়া হৈছিল। ASI অৰ্থাৎ আৰ্কিঅলজিকেল ছাৰ্ভে অৱ ইণ্ডিয়াই কোঠাটো যেতিয়া খুলিবলৈ ওলাইছিল তেতিয়াই গম পালে যে চাবিটো হেৰাইছে। এতিয়া নিয়ম অনুসৰি চাবিটো চৰকাৰী কোষাগাৰত থাকিব লাগিছিল, কিন্তু জিলা দণ্ডাধীশে চাবি নোহোৱা বুলি কয়। হঠাতে এদিন জিলাখনৰ ৰেকৰ্ড ৰুমত চিল কৰা খামত এটা ডুপ্লিকেট চাবি উদ্ধাৰ হোৱা বুলি কোৱাত তীব্ৰ হুলস্থুলৰ সৃষ্টি হয়। ইয়াৰ পৰাই বিষয়টোৱে অন্য গতি লাভ কৰিবলৈ ধৰিলে। বহু হুলস্থুলৰ অন্তত তেতিয়াৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে তদন্তৰ নিৰ্দেশ দিয়ে। অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ অধ্যক্ষতাতো সমিতি গঠন কৰা হৈছিল। সেইটো এবাৰ নহয় দুবাৰ। প্ৰতিবেদন দাখিল কৰিলে যদিও ৰাজহুৱা কৰা নহ'ল। নতুন চৰকাৰৰ অধীনত আৰম্ভ হৈছে আভ্যন্তৰীণ সংৰক্ষিত ৰত্নভঁৰাল খোলাৰ প্ৰক্ৰিয়া, যাৰ অধীনত ৰত্নবোৰ নতুনকৈ গণনা কৰা হ'ব আৰু নতুনকৈ ইনভেণ্টৰী সৃষ্টি হ'ব। ইয়াৰ পিছতহে আমি জানিব পাৰিম যে বৰ্তমান ৰত্নভঁৰালৰ ভিতৰত কি ৰখা হৈছে।
অৱশেষত বহু প্ৰতীক্ষাৰ অন্তত 2024 চনৰ ইংৰাজী 14 জুলাই তাৰিখে উৰিষ্যা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বিশ্বনাথ ৰথৰ অধ্যক্ষতাত শ্ৰী জগন্নাথ মন্দিৰৰ প্ৰশাসনিক বিষয়া অৰবিন্দ পাঢ়ী, ASIৰ অধীক্ষক দেৱী গদনায়ক আৰু পুৰীৰ ৰজা গজপতি মহাৰাজৰ উপস্থিতিত এটা দলে দুপৰীয়া 1:28 ৰত্নভাণ্ডাৰত প্ৰৱেশ কৰে। মন্দিৰৰ মুখ্য প্ৰশাসক অৰবিন্দ পাঢ়ীৰ মতে বাহ্যিক ৰত্নভাণ্ডাৰত থকা সামগ্ৰীসমূহ ইতিমধ্যে 6টা কাঠৰ বাকচৰ ভিতৰত ৰাখি চিল কৰি দিয়া হৈছে আৰু আভ্যন্তৰীণ ৰত্নভাণ্ডাৰৰ সামগ্ৰী এতিয়াও অন্য কোনো স্থানত ৰখা হোৱা নাই। এই কাৰ্য বহুৰা যাত্ৰা সামৰণিৰ পিছতহে কৰা হ'ব। লগতে ৰত্নভাণ্ডাৰৰ সামগ্ৰী আৰু কক্ষৰো মেৰামতি কৰা হ'ব। ৰত্নভঁৰালত থকা সামগ্ৰীসমূহৰ গণনা আদিকে ধৰি সবিশেষ ডিজিটেল কেটেলগত আবদ্ধ কৰা হ'ব, যাতে ভৱিষ্যতে সেইটো এটা ডকুমেণ্ট হিচাপে থাকি যায়। এতিয়া মাত্ৰ অপেক্ষা। ধন্যবাদ।